নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে ত্ৰিফলা নামৰ আয়ুৰ্বেদিক ঔষধটো। এই ঔষধটো হয়তো আপোনালোকে সকলোৱে চিনি পায় আৰু বেছিভাগ মানুহে হয়তো ভাবে যে এই দৰৱটোৱে কেৱল পেটহে পৰিষ্কাৰ কৰে। অৰ্থাৎ যাৰ কনষ্টিপেশ্যন থাকে বা যাৰ পেট পৰিষ্কাৰ নহয় তেওঁলোকে এই ঔষধটো মেডিচিন হিচাপে ব্যৱহাৰ কৰি থাকে। কিন্তু অকল পেট পৰিষ্কাৰ কৰাটোৱেই ইয়াৰ কাম নহয়, ইয়াৰ 9টা বিশেষ স্বাস্থ্য উপকাৰিতা আছে। এই উপকাৰিতাসমূহ কি আৰু ত্ৰিফলা কিমান মাত্ৰাত খাব লাগে, কেনেকৈ খাব লাগে আৰু কোনটো ব্ৰেণ্ডৰ ত্ৰিফলা ভাল, এনেকুৱা বহুতো জানিব লগা কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। কিন্তু তাৰ আগতে ত্ৰিফলাৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কথা জানি লওঁ আহক। ত্ৰিফলা হৈছে 3টা ফলৰ মিশ্ৰণ, যিকেইটা ফল আপোনালোকে সকলোৱে চিনি পায়: শিলিখা, আমলখি আৰু ভোমোৰা। আৰু এই ফল তিনিটা আচলতে শুকুৱাই গুড়ি কৰি লোৱাৰ পিছতহে ত্ৰিফলা নামৰ আয়ুৰ্বেদিক ঔষধটো প্ৰস্তুত কৰা হয়। আৰু কিছুমান বিশেষ নিয়মত বা বিশেষ অনুপাততহে এই 3টা ফল মিশ্ৰণ কৰি ত্ৰিফলা বনোৱা হয় বা প্ৰস্তুত কৰা হয়। যেনে কেতিয়াবা সম পৰিমাণত লোৱা হয়, অৰ্থাৎ সম পৰিমাণৰ শিলিখাৰ গুড়ি, আমলখিৰ গুড়ি আৰু ভোমোৰা গুড়ি মিহলাই ত্ৰিফলা প্ৰস্তুত কৰা হয়। আৰু কেতিয়াবা 1:2:4 অনুপাতত লোৱা হয়, অৰ্থাৎ 100 গ্ৰাম শিলিখাৰ গুড়ি, 200 গ্ৰাম ভোমোৰাৰ গুড়ি আৰু 400 গ্ৰাম আমলখিৰ গুড়ি এনেকৈ মিহলাই প্ৰস্তুত কৰা হয়। আৰু বিভিন্ন কোম্পানী বা বিভিন্ন আয়ুৰ্বেদিক কোম্পানীয়ে এনেকৈ ত্ৰিফলা প্ৰস্তুত কৰে। তেনেকুৱা কিছুমান ব্ৰেণ্ড হৈছে ডাবৰ, বৈদ্যনাথ, হিমালয় বা চৰক, এনেকুৱা বহুতো আয়ুৰ্বেদিক ব্ৰেণ্ড আছে আৰু এইবিলাক প্ৰডাক্টবিলাক খুব ভাল হয়। আপোনালোকে সেইবিলাক প্ৰডাক্ট কিনি ল'ব পাৰে যদি ইচ্ছা কৰে। ত্ৰিফলা আপোনালোকে এনেকুৱা ব্ৰেণ্ডৰ পৰা কিনিব পাৰে। আৰু মোৰ ভিডিঅ'ত টেগ প্ৰডাক্টছ বুলি এটা অপশ্যন আছে, আপোনালোকে তাত গৈ ক্লিক কৰিও সেই প্ৰডাক্টবিলাক কিনিব পাৰিব। অকল আয়ুৰ্বেদিক ঔষধ বুলি ক'লেই ভুল হ'ব, কাৰণ আমাৰ ককা আইতাৰ দিনৰে পৰা আচলতে ত্ৰিফলা ব্যৱহাৰ হৈ আহিছে। অতীজৰে পৰা ত্ৰিফলা বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে। গতিকে ত্ৰিফলাৰ 9টা বিশেষ স্বাস্থ্য উপকাৰিতা কি জানি লওঁ আহক। ত্ৰিফলাৰ প্ৰথম গুণ বা উপকাৰিতাটো হৈছে যে ই আমাৰ পেট পৰিষ্কাৰ কৰাত সহায় কৰে। অৰ্থাৎ ই হৈছে এটা নেচাৰেল লেক্সেটিভ। যাৰ কনষ্টিপেশ্যনৰ সমস্যা থাকে বা যাৰ পাইলছ বা কেঁচুমূৰীয়াৰ সমস্যা থাকে তেওঁলোকৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধ হৈছে ত্ৰিফলা। ত্ৰিফলাত থকা গোটেইকেইটা ফলেই আমাৰ পেট পৰিষ্কাৰ কৰাত সহায় কৰে, যদিও বিভিতক বা ভোমোৰাত থকা ফাইবাৰে আচলতে আমাৰ পেট পৰিষ্কাৰ কৰাত বিশেষভাৱে সহায় কৰে। সেইকাৰণে যাৰ পাইলছ বা কেঁচুমূৰীয়া থাকে, যাৰ কনষ্টিপেশ্যন থাকে, তেওঁলোকে ত্ৰিফলা মেডিচিন হিচাপে ব্যৱহাৰ কৰিব পাৰে। কিন্তু মেডিচিন হিচাপে ব্যৱহাৰ কৰিবলৈ হ'লে এটা বিশেষ নিয়মত তেওঁলোকে খাব লাগিব, আৰু সেইটো হৈছে ৰাতি শোৱাৰ সময়ত তেওঁলোকে খাব লাগিব। তাৰ কাৰণে এচামুচ বা 2 চামুচ ত্ৰিফলাৰ গুড়ি এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতি শোৱাৰ সময়ত নিয়মীয়াকৈ খাব লাগিব। আৰু যিসকলে পাউডাৰ কৰি খাব নোখোজে তেওঁলোকে টেবলেটো খাব পাৰে। টেবলেট খাবলৈ হ'লে ৰাতি শোৱাৰ সময়ত 2টা খাব আৰু দিনৰ ভাগত 2টা খাব। এনেকৈ যদি এমাহ বা 2 মাহমান খাই চাই তেওঁলোকে নিশ্চয় সুফল পাব। ত্ৰিফলাৰ 2 নম্বৰ বিশেষ উপকাৰিতাটো লাভ কৰে গেছ, এচিডিটি, বদহজম আদি পেটৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে। কাৰণ ত্ৰিফলাত থকা 3টা ফলেই, অৰ্থাৎ শিলিখা, আমলখি আৰু ভোমোৰাই আমাৰ পাচন তন্ত্ৰ ভালে ৰখাত সহায় কৰে, পাচন তন্ত্ৰৰ বিভিন্ন ৰোগ উপশম কৰাত সহায় কৰে। গতিকে যাৰ গেছ, এচিডিটি, বদহজম আদি পেটৰ সমস্যা থাকে তেওঁলোকে নিশ্চিন্ত মনে ত্ৰিফলা খাব পাৰে। কিন্তু খোৱাৰ নিয়মটো অকণমান বেলেগ হ'ব। আপোনালোকে এচামুচ বা 2 চামুচ ত্ৰিফলাৰ গুড়ি এগিলাচ পানীত এৰাতি তিয়াই ৰাখিব আৰু ৰাতিপুৱা চেকনিৰে চেকি সেই পানীগিলাচ মৌজোল বা গুড় দি খাব। আৰু এনেকৈ এমাহ বা 2 মাহ খাই চাব। তাৰপিছত অলপ দিন গেপ দিব, তাৰপিছত আকৌ কণ্টিনিউ কৰিব পাৰে। কাৰণ গেপ নিদিলে হয়তো আপোনালোকৰ সেইটো অভ্যাসলৈ পৰিৱৰ্তন হ'ব পাৰে, আৰু অভ্যাস নকৰাই ভাল। কাৰণ অভ্যাসত লৈ যদি পৰিৱৰ্তন কৰে তেন্তে আপোনালোকে সেইটোৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাব বা নিৰ্ভৰশীল হৈ যাব। সেইকাৰণে যিকোনো মেডিচিন খোৱাৰ পিছত অলপ দিন গেপ দিয়াটো অতি দৰকাৰী কথা। 3 নম্বৰ উপকাৰিতাটো আমি চুলিৰ ক্ষেত্ৰত লাভ কৰোঁ। ত্ৰিফলা যে আমাৰ চুলিৰ কাৰণে ভাল, এই কথাটো হয়তো আমি একেবাৰেই নেভাবোঁ। কিন্তু যি মানুহে ত্ৰিফলা খাই থাকে তেওঁলোকৰ অকাল পক্কতা, অৰ্থাৎ অসময়ত চুলি পকা, চুলি সৰা এই সমস্যাবিলাক সহজতে নহয়। আৰু যাৰ চুলি সৰা, চুলি পকা আদি সমস্যা আছে তেওঁলোকে ত্ৰিফলা খাবও লাগিব আৰু ত্ৰিফলা চুলিত বিভিন্ন উপায়েৰে ব্যৱহাৰ কৰিবও লাগিব। আৰু খোৱাৰ নিয়মটো হৈছে ৰাতিপুৱা খালী পেটত আপোনালোকে ত্ৰিফলা মই কোৱা নিয়মটোত ৰেগুলাৰলি যদি খাই থাকে তেতিয়া আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট পাব। তাৰ লগতে আপোনালোকে চুলিত ব্যৱহাৰ কৰিব পাৰে হেয়াৰ পেক হিচাপে। হেয়াৰ পেক বনোৱাৰ বহুতো পদ্ধতি বা প্ৰচেছ আছে। আপোনালোকে ত্ৰিফলাৰ লগত পানী মিহলাই সেইটো পেষ্ট বনাই সেইটো আপোনালোকে হেয়াৰ পেক হিচাপে চেম্পু কৰাৰ আধা ঘণ্টামানৰ আগত ব্যৱহাৰ কৰিব পাৰে। সপ্তাহত 2 দিনকৈ ব্যৱহাৰ কৰি চাওক, 2 মাহ 3 মাহ এনেকৈ ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। নাইবা হেনাৰ লগতো আপোনালোকে ত্ৰিফলা পাউডাৰ মিহলাই চুলিত লগাব পাৰে, বা দৈৰ লগত
ত্ৰিফলা গুৰি মিহলাই হেয়াৰ পেক হিচাপে লগাব পাৰে। যাৰ চুলি যেনেকৈ যিবিলাক বস্তুৱে মানে বা ইনগ্ৰিডিয়েণ্টে মানে সেইবিলাকৰ লগত আপোনালোকে ত্ৰিফলা মিহলাই হেয়াৰ পেক হিচাপে ব্যৱহাৰ কৰক, নিশ্চয় সুফল পাব। আৰু আচলতে বডি ডিটক্সিফিকেশ্যন কৰে আৰু ৰেজুভিনেশ্যন কৰে, সেইকাৰণে আমাৰ চুলি গ্ৰ'থ বঢ়োৱাত ত্ৰিফলাই যথেষ্ট সহায় কৰে। গতিকে ত্ৰিফলা খাই থকা মানুহৰ চুলিৰ গ্ৰ'থো ভাল হয়, চুলি কোচা ঘন উজ্জ্বলো হয়, চুলিৰ সমস্যাও কমি থাকে। ফেট লছ বা ৱেইট লছ যদি কৰিব খুজিছে তেন্তে ত্ৰিফলা খাওক, নিশ্চয় সুফল পাব। কাৰণ ত্ৰিফলাৰ 4 নম্বৰ উপকাৰিতাটো হৈছে যে ই আমাৰ দেহৰ অতিৰিক্ত চৰ্বি বা এক্সট্ৰা ফেট কমোৱাত সহায় কৰে। যিহেতু ই ডাইজেশ্যন ভাল কৰে, মেটাবলিজিম ভাল কৰে, বডি ডিটক্স কৰে, লিভাৰ ফাংচন ভাল কৰে, হৰমন বেলেঞ্চ ৰখাত সহায় কৰে। গতিকে আচলতে আমাৰ মেদবহুলতাৰ কাৰণ যিবিলাক আছিলে সেই কাৰণবিলাক দূৰ কৰাত সহায় কৰে কাৰণে ত্ৰিফলাই ৱেইট লছ বা ফেট লছত যথেষ্ট সহায় কৰে। অৱশ্যে আপোনালোকে ত্ৰিফলা এটা বিশেষ নিয়মত খাব লাগিব আৰু ৰেগুলাৰ এক্সাৰচাইজো কৰিব লাগিব, অৰ্থাৎ ডেইলি আধা ঘণ্টা 1 ঘণ্টামানকৈ য়োগা বা মৰ্ণিং ৱাক বা জিম এনেকুৱা ধৰণৰ কিবা কিবি ভাল এক্সাৰচাইজ কৰিব লাগিব, তেতিয়া আপোনালোকে ভাল ৰিজাল্ট পাব। আৰু ৰাতিপুৱা খোৱাৰ নিয়মটো এটা বিশেষ নিয়ম আছে। একাপ গৰম পানীত আপোনালোকে 1 চামুচ বা 2 চামুচ ত্ৰিফলা গুৰি মিহলাই অলপমান ঠাণ্ডা হ'বলৈ দিব আৰু ঠাণ্ডা হোৱাৰ পিছত তাতে অলপমান নেমু ৰস বা ইচ্ছা কৰিলে আপোনালোকে অকণমান মৌজোল মিহলাই ব্ৰেকফাষ্ট কৰাৰ 1 ঘণ্টামানৰ আগত খাব আৰু দিনৰ যিকোনো এটা সময়ত আপোনালোকে খাদ্য খোৱাৰ 1 ঘণ্টামানৰ আগত খাব, অৰ্থাৎ ডেইলি দুবাৰকৈ খাব। আৰু এনেকৈ 1 মাহ 2 মাহ বা 3 মাহ খাই চাব আৰু তাৰ লগতে এক্সাৰচাইজো কৰি থাকক, ভাল ডায়েটো ফ'ল' কৰক, নিশ্চয় আপোনালোকে সুফল পাব। 5 নম্বৰ উপকাৰিতাটো আমি স্কিনৰ ক্ষেত্ৰত লাভ কৰোঁ। ত্ৰিফলা আমাৰ স্কিনৰ কাৰণে খুব ভাল মেডিচিন বা টনিক বুলিয়ে ক'ব পাৰি, যিহেতু ইয়াৰ এণ্টি অক্সিডেণ্ট, এণ্টি এজিং প্ৰপাৰ্টিজ আছে। ই মুখত সোনকালে বয়সৰ চাপ নপৰাকৈ ৰাখে, অৰ্থাৎ ফাইন লাইনছ, ৰিংকলছ, হাইপাৰ পিগমেণ্টেশ্যন, ব্লেক স্পট এনেকুৱা স্কিন এজিঙৰ যিবিলাক লক্ষণ সেই লক্ষণবিলাক কমাই ৰখাত সহায় কৰে। আৰু বীজাণুনাশক গুণ থকাৰ কাৰণে, অৰ্থাৎ এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেল প্ৰপাৰ্টিজ থকাৰ কাৰণে একনি, পিম্পলছ বা শালমনৰ সমস্যাৰ প্ৰতিষেধক হিচাপে কাম কৰে। আৰু আপোনালোকে যদি এখন ধুনীয়া স্কিনৰ গৰাকী হ'ব খুজিছে তেন্তে ত্ৰিফলা খোৱাৰ উপৰিও বিভিন্ন ফেচ পেক বা ঘৰুৱা দিহাত ত্ৰিফলা স্কিনত ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। ত্ৰিফলাৰ লগত আপোনালোকে যদি এল'ভেৰা জুচ নিয়মীয়াকৈ 1 মাহ 2 মাহমান খায় তেতিয়া আপোনালোকৰ স্কিনখন নেচাৰেলি গ্ল' কৰাত সহায় কৰিব, ভিতৰৰ পৰা স্কিনখন ধুনীয়া কৰি ৰাখিব। আৰু বিভিন্ন ফেচ পেকত আপোনালোকে ত্ৰিফলা ব্যৱহাৰ কৰি চাওক, যেনে বেচনৰ লগত সম পৰিমাণে ত্ৰিফলা গুৰি মিহলাই তাৰ লগতে অলপমান গোলাপ জল বা গাখীৰ মিহলাই ফেচ পেক হিচাপে সপ্তাহত 1 বা 2 দিনকৈ ব্যৱহাৰ কৰি চাওক, বা ত্ৰিফলাৰ লগত মুলতানী মিট্টি একেলগে সম পৰিমাণত মিহলাই একেধৰণে আপোনালোকে ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে, বা বেচন, মুলতানী মিট্টি আৰু ত্ৰিফলা গুৰি একেলগে মিহলাই তাতে অলপমান গাখীৰ বা গোলাপ জল দি সেইখিনিও আপোনালোকে ফেচ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে। যাৰ স্কিনত যি ধৰণে মানে আপোনালোকে ফেচ পেক হিচাপে ত্ৰিফলা ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। 6 নম্বৰ উপকাৰিতাটো আমি চকুৰ ক্ষেত্ৰত লাভ কৰোঁ। ত্ৰিফলা আমাৰ চকুৰ কাৰণে খুব ভাল মেডিচিন বা ঔষধ বুলিয়ে ক'ব পাৰি। আয়ুৰ্বেদিক ক্লাছিক্স বা সংহিতাসমূহত উল্লেখ আছে যে ত্ৰিফলাই আমাৰ চকুৰ দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে আৰু নেত্ৰৰোগ অৰ্থাৎ চকুৰ বিভিন্ন ৰোগৰ পৰাও প্ৰাকৃতিকভাৱে বচাই ৰখাত সহায় কৰে। ত্ৰিফলাত থকা আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে আৰু ভিটামিন চিয়ে চকুৰ দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে আৰু চকুৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। গতিকে ত্ৰিফলা আপোনালোকে নিয়মীয়াকৈ খালে চকুৰ দৃষ্টিশক্তি অটুট থকাৰ লগতে চকুৰ বিভিন্ন ৰোগৰ প্ৰাকৃতিক প্ৰতিষেধক হিচাপে ই কাম কৰিব। আৰু তাৰ কাৰণে আপোনালোকে ত্ৰিফলাৰ লগত মৌজোল বা গুড় মিহলাই খাব, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। 7 নম্বৰ উপকাৰিতাটো আমি লিভাৰৰ ক্ষেত্ৰত লাভ কৰোঁ। ত্ৰিফলা হৈছে এনেকুৱা এবিধ প্ৰাকৃতিক আয়ুৰ্বেদিক ঔষধ যিয়ে ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে, কাৰণ ই লিভাৰ ডিটক্স কৰে, ইনফ্লেমেশ্যন কম কৰে আৰু ফেট মেটাবলিজিম ভাল কৰে, অৰ্থাৎ লিভাৰত অতিৰিক্ত চৰ্বি জমা হোৱা প্ৰচেছত ই বাধা প্ৰদান কৰে আৰু জণ্ডিছ বা এনেকুৱা ধৰণৰ লিভাৰৰ যিকোনো ৰোগৰ প্ৰাকৃতিক প্ৰতিষেধক হিচাপে কাম কৰে। গতিকে ত্ৰিফলা আপোনালোকে মাজে সময়ে খাওক, আপোনালোকৰ লিভাৰ হেল্ডি হৈ থাকিব। ত্ৰিফলাৰ 8 নম্বৰ বিশেষ উপকাৰিতাটো হৈছে যে ই আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে ত্ৰিফলা হৈছে এবিধ ৰসায়ন ঔষধি, আৰু ৰসায়ন ঔষধিৰ কথা আপোনালোকক আগতেও কেইবাটা ভিডিঅ'ত কৈছোঁ। ৰসায়ন ঔষধি হৈছে এনেকুৱা কিছুমান ঔষধি যিয়ে আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰে, দেহৰ বল শক্তি বৃদ্ধি কৰাত সহায় কৰে, ষ্টেমিনা বঢ়ায়, তাৰ উপৰিও বাৰ্ধক্য অহাটো বাধা প্ৰদান কৰে, অৰ্থাৎ ই এণ্টি এজিং হিচাপে কাম কৰে। ত্ৰিফলাত যিহেতু আমলখি, শিলিখা, ভোমোৰা এই 3টা ফল আছে আৰু 3টা
ফলে আমাৰ সম্পূৰ্ণ চিষ্টেমবিলাকৰ কাৰণে ভাল বুলি ক'ব পাৰি অৰ্থাৎ লিভাৰৰ কাৰণে ভাল বা যিকোনো আমাৰ অৰ্গেনবিলাকৰ কাৰণে ভাল আৰু ৰেছপিৰেটৰী চিষ্টেমৰ প্ৰব্লেম বা হৰমনেল ইমবেলেঞ্চৰ যিবিলাক সমস্যা সেই সকলোবিলাক দূৰ কৰাত সহায় কৰে আৰু আমাৰ দেহৰ WBC বা শ্বেতৰক্ত কণিকাৰ কাৰ্যক্ষমতা বঢ়োৱাৰ উপৰিও বিভিন্ন ধৰণে আমাক সহায় কৰে গতিকে আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰে বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে ত্ৰিফলাই কাম কৰে ত্ৰিফলাৰ 9 নম্বৰ বিশেষ উপকাৰিতাটো হৈছে শৰীৰ শোধন বা বডি ডিটক্স বা শৰীৰ শোধন আজিকালি এটা ভাল কনচেপ্ট যিটো কথা সকলোৱে জানে আৰু ডিটক্স ড্ৰিংকৰ সহায় হয়তো বহুতেই লৈছে যিয়ে বডি ডিটক্স কৰিব খোজে আৰু ত্ৰিফলা হৈছে এটা নেচাৰেল ডিটক্সিফায়াৰ অৰ্থাৎ ই শৰীৰটো আমাৰ প্ৰাকৃতিকভাৱে শোধন কৰাত সহায় কৰে অৰ্থাৎ দেহত যিমানবিলাক টক্সিনছ বা বৰ্জিত পদাৰ্থৰ উৎপন্ন হয় বা সৃষ্টি হয় সেইবিলাক লিভাৰ আৰু কিডনিৰ মাধ্যমেদি দেহৰ পৰা উলিয়াই দি শৰীৰটো প্ৰাকৃতিকভাৱে শোধন কৰাত সহায় কৰে আৰু টক্সিনছবিলাক ওলাই গৈ থাকিলে আচলতে আমাৰ দেহত ইনফ্লেমেশ্যন কম হয় আৰু বেমাৰ হোৱাৰ সম্ভাৱনাও কমি থাকে গতিকে আপোনালোকে ত্ৰিফলা খালে এই 9টা বিশেষ উপকাৰিতা পাব আৰু বহুত উপকাৰিতা আছে কিন্তু 9টা বিশেষ উপকাৰিতা নিশ্চয় আপোনালোকে লাভ কৰিব আৰু মোৰ ভিডিঅ'ত আপোনালোকে টেগ প্ৰডাক্টছ নামৰ যিটো এটা অপশ্যন থাকে তাতে আপোনালোকে ক্লিক কৰিব তাতে কিছুমান প্ৰডাক্ট পাব সেই প্ৰডাক্টবিলাক আপোনালোকে যদি কিনে বা ত্ৰিফলা যদি আপোনালোকে কিনে বা বিভিন্ন ফেচ পেকত ব্যৱহাৰ কৰিব খোজে তেন্তে সেই প্ৰডাক্টবিলাক আপোনালোকে চাব পাৰে বা কিনিব পাৰে যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব আৰু নতুন ভিউৱাৰসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ষ্টে হেল্ডি ষ্টে হেপী